200 বছৰ পূৰ্বৰ ভাৰতখন কেনে আছিল ব্ৰিটিছসকল অহাৰ আগৰ পৰাই যদি আৰম্ভ কৰা হয় কেনে হ'ব তেতিয়া যদি 1800 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে ব্ৰিটিছৰ ভাৰতত প্ৰৱেশ হৈছিল তাৰ পূৰ্বৰ পৰাই আছিল কাহিনীৰ আৰম্ভণি মানে আৰম্ভণিৰ পূৰ্বেও অন্য এটা আৰম্ভণি 16 শতিকাৰ পৰাই ব্ৰিটিছে ভাৰতত সাম্ৰাজ্য বিস্তাৰৰ বাবে সুযোগৰ যেন অপেক্ষাত আছিল মোগল সাম্ৰাজ্যৰ দুৰ্বলতাৰ সুযোগ লৈ ভাৰতত প্ৰভুত্ব আৰম্ভ হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে মনত ৰাখিব আজিৰ পৰা 200 বা 220 বছৰ পূৰ্বৰ ভাৰতত এতিয়া আপোনাৰ বিচৰণ আৰম্ভ হৈছে মানে আজিৰ আধুনিক পৃথিৱীত কল্পনা কৰা টাইম মেচিনত আপুনি আৰম্ভ কৰিছে এক অনন্য যাত্ৰা অতীতৰ ভাৰতত এভুমুখী ধৰি লওক 200 বছৰ পূৰ্বৰ এখন গাঁৱৰ বাসিন্দা আপুনি মানুহ দুনো তেনেই কম তেতিয়া গাঁও মানে এখন নদন বদন গাঁৱৰ ছবিও কল্পনা কৰিব পাৰে এখন নিৰ্ভেজাল গাঁও এতিয়াৰ পৰা আৰম্ভ হৈ গ'ল 200 বছৰ পূৰ্বৰ জীৱন আপোনাৰ আপুনি এতিয়া টাইম মেচিনেৰে 200 বছৰ পূৰ্বৰ ভাৰতত প্ৰৱেশ কৰিছে আৰম্ভ হৈছে আপোনাৰ 200 বছৰ পূৰ্বৰ জীৱন পৰিক্ৰমা পুৱা সোনকালে শুই উঠিবলৈ বাধ্য আপুনি কাৰণ তেতিয়াৰ ভাৰতবৰ্ষত বেলি উঠাৰ লগে লগেই জীৱন আৰম্ভ বেলি ডুব যোৱাৰ লগে লগেই কৰ্মজীৱনো শেষ এতিয়াৰ যি আৰামদায়ক জীৱনত আপুনি পুৱা 8 বজা পৰ্যন্ত শুই থাকে সেইটো তেতিয়া নাছিল বা নহব আপুনি ক'ত আছিল এইখন গাঁৱত পুৱা শুই উঠিলে টুথপেষ্ট টুথব্ৰাছ এইবোৰ আপুনি বিচাৰিলে নহব দাঁত মাজিবলৈ আপুনি ব্যৱহাৰ কৰিব লাগিব নিম গছৰ ঠাৰি বা এঙাৰ তাৰপিছত একাপ চাহ না ব্ৰিটিছসকলেহে আমাৰ দেশত চাহক বেছি পপুলাৰ ড্ৰিংক কৰি পেলালে এনেকুৱা নহয় যে তেতিয়া চাহৰ একেবাৰে প্ৰচলন নাছিল 12 শতিকাতেই আমাৰ দেশত সিংফু আৰু খামতিসকলৰ মাজত চাহৰ প্ৰচলন আছিল কিন্তু পুৰণি ভাৰতবৰ্ষত বেছিভাগ মানুহৰে পুৱাৰ ড্ৰিংক আছিল শীতৰ দিনত একাপ গৰম গাখীৰ আৰু গৰমৰ দিনত একাপ দৈ বা লস্সি এনেকুৱাই আৰম্ভণি পুৱাটোত আপোনাৰ তাৰ পিছত কাম কৰিব লাগিবই আপুনি তেতিয়া আকৌ ইচ্ছামতে কাম কৰাৰ ব্যৱস্থা নাছিল জাতিভেদ প্ৰথা আছিল একেবাৰে তুংগত আপুনি যদি কৃষক খেতি পথাৰত হাল বাব লাগিব কমাৰ যদি লুৰ কাম কৰিব লাগিব ধুবি যদি ধুবাৰ কাম কৰিব লাগিব বস্য যদি ব্যৱসায় বাণিজ্যনো কি আৰু এই ধৰক ধান বা ঘেঁহু বেচা কিনা আৰু যদি আপুনি কুমাৰ মাটিৰ চাকত বাচন বৰ্তন প্ৰস্তুত কৰিবই লাগিব মানুহে খোৱা বোৱাত ব্যৱহাৰ কৰা বেছিভাগ বাচনেই আছিল মাটি তাম আৰু কাঁহ পিতলৰ তেতিয়াও দুই এক ধনী বা ৰাজকীয় পৰিয়ালত ৰূপৰ কাঁহীবাতিৰ প্ৰচলন আছিল ফটোবোৰ চাই কিছু কথা আপুনি নিজেও কল্পনা কৰি ল'ব লাগিব গ্ৰাম্য জীৱনত 200 বছৰ পূৰ্বৰ ভাৰতত এনেকুৱাই জীৱন পৰিক্ৰমা আছিল বুলি আজি আপুনি কল্পনা কৰিব পাৰে দিনটো আছিল কঠোৰ ঘৰ্মাক্ত পৰিশ্ৰম পুৱা শুই উঠি বেলি লহিওৱালৈকে কেৱল কাম আৰু গধূলি হ'লেই পৰিৱেশ বেলেগ কাৰেণ্ট নাই 1879 চন মানতহে কাৰেণ্ট আহিছিল মানে কলকাতাত প্ৰথমটো বাল্ব জ্বলাই চাইছিল ব্ৰিটিছে গতিকে তাৰ আগত টিপচাকি জ্বলে ঘৰবোৰত পিছলৈ মেন্থল লাইট বা লেম্পৰ ব্যৱহাৰ হ'ল কিন্তু গধূলি বেছিভাগেই পূজাপাঠ ভজন কীৰ্তনৰ মাজতেই সময় পাৰ কৰিছিল আমাৰ পূৰ্বপুৰুষে আমোদ প্ৰমোদৰ যিহেতু বেলেগ ব্যৱস্থা নাই গতিকে গধূলি সোনকালে খাই বৈ শুই দিয়াটোৱে এক অঘোষিত নিয়ম আছিল পুৱা শুই উঠি আকৌ কাম আৰম্ভ কৰিবই লাগিব কাম ভালকৈ নকৰিলে খোৱামুঠিৰ চিন্তা হ'ব গতিকে কাম আৰু কাম কঠোৰ ঘৰ্মাক্ত পৰিশ্ৰম তাৰ যেন বিকল্প নাই তাৰপিছত এই যে কথাখিনি কৈ যাওঁতে আপুনি ছবিখিনি দেখি গৈ আছে 2-4খন পুৰণি ফটো দেখিছে ফটোত দেখা ছবিত দেখা মানুহবোৰ মন কৰিছেনে কি পিন্ধিছে তেওঁলোকে বেগবোকা কি আছিল বেছিভাগৰে পিন্ধনত আছিল ধুতি গামোচা কুৰ্তা ব্ৰিটিছসকল অহাৰ পিছত যেনিবা চাৰ্ট পেণ্টটো আহিল পিছলৈ কোট পেণ্টটো আহিল কিন্তু তাৰ আগলৈকে আমাৰ দেশৰ মানুহৰ গাত এয়াই কাপোৰ ধুতি কুৰ্তা গামোচা শীতৰ দিনত এৰি চাদৰ এইবোৰেই আছিল পোছাক ব্ৰিটিছ অহাৰ পিছত আমাৰ বহুতেই পশ্চিমীয়া ধং গ্ৰহণ কৰিলে পশ্চিমীয়া দেশক অনুসৰণ কৰি চাৰ্ট পেণ্ট পিন্ধিবলৈ ল'লে বাৰু পশ্চিমীয়া বতাহৰ আমদানিৰ আঁৰত থকা ৰাজনীতিৰ কথা আজি আপোনাক ক'ব খোজা নাই এতিয়া চাওকচোন এই ভিডিঅ'টো কেতিয়াৰ ভিডিঅ' জনাৰ উপায় নাই নাজানিলেও কোনো কথা নাই কিন্তু কিবা অনুমান কৰিব পাৰিছেনে কি দিন আছিল সেইবোৰ
কি আছিল মানুহবোৰৰ চকুৱে মুখে একো একোটা কাহিনী একো একোটা চৰিত্ৰৰ কাহিনীবোৰ চাগে আজি উপন্যাস লিখিব পৰা হ'ব প্ৰতিজন মানুহৰে একো একোটা উপন্যাসপম কাহিনী আছিল ইমানখিনিলৈকে গাঁৱত বিচৰণ কৰিলে চহৰলৈ অলপ নাযায় নেকি চহৰবোৰো আছিল এনেকুৱা মানুহটোনো তেনেই কম ট্ৰাফিক জাম হ'ব পৰাকৈ তেতিয়া গাড়ীয়ে নাই চহৰৰ ৰাজপথত ঘোঁৰা গাড়ী হাতী বা গৰু গাড়ীত উঠি যোৱাসকলে বুকু ভিন্দাই যাব পাৰে বুকু ভিন্দাই চহৰৰ ৰাজপথত ঘোঁৰা মানুহ তেতিয়াও আছিল স্বভাৱজাত কথাবোৰ যুগে যুগে একেই তেতিয়াও আছিল দুৰ্বলীৰ ওপৰত অত্যাচাৰ চলাব পৰা সবল মানুহ তেতিয়াও আছিল শ্ৰেণী সংঘাত বেছিভাগ মানুহেই অলৌতলৌকৈ ঘূৰি ফুৰিছিল বেছিভাগৰে আছিল কৰ্মৰ সন্ধান কিছুমানে আকৌ দুই এক ফেক্টৰীটো কাম কৰিছিল তেতিয়াও বেমাৰ আজাৰ আছিল মানুহৰ কলেৰা হাইজা হ'লে বহু মানুহ একেলগে ঢুকাইছিল আজিৰ দৰে চিকিৎসালয় নাছিল কিন্তু কলেৰা হাইজা গ্ৰহণী মাৰিমৰকত বহু মানুহ ঢুকাইছিল চহৰ হওক বা গাঁও বেমাৰ হোৱা মানেই এক জটিল পৰিস্থিতি কিন্তু এটা কথা গুৰুত্বপূৰ্ণ তেতিয়া মানুহৰ খোৱা লোৱা ভাল আছিল নিৰ্ভেজাল খাইছিল স্বাস্থ্য পাতিও আজিতকৈ বহু বেছি ভাল আছিল আজিৰ তাৰিখত ফেক্টৰীত মেচিনে কৰা কামবোৰ মানুহেই কৰিছিল এক অৰ্থত ঘৰ্মাক্ত কঠোৰ পৰিশ্ৰমৰ মাজত মানুহে খোৱা মুঠিৰ আনন্দই পাইছিল সুকীয়া আজিৰ দৰে খোৱা বস্তুৰ তালিকাখনত আছিল অনেক খাদ্য দৈ ক্ৰীম আদি দুগ্ধজাত খাদ্যৰ পৰা বিভিন্ন প্ৰকাৰৰ দালি শাক পাচলিৰ পৰা আমিষভোজীৰ বাবে বিধে বিধে আছিল মাছ মঙহৰ তালিকা এতিয়া অলপ কাম কৰাৰ পদ্ধতিবোৰো চাই লওক লাহে লাহে মানুহৰ কাম কৰাৰ ধৰণকৰণত পৰিৱৰ্তন আহিছে কেনেকৈ কম কষ্ট কৰি অধিক কাম কৰিব পাৰি তেনে সৰঞ্জামো দেশীয়ভাৱে প্ৰস্তুত আৰু ব্যৱহাৰত মানুহে গুৰুত্ব দিছে কিন্তু কি আছিল 200 বছৰ পূৰ্বৰ সেই মানুহবোৰৰ হাতত কিমান আছিল পৰিশ্ৰম কৰাৰ শক্তি আৰু সকলোতকৈ ডাঙৰ কথা কোনো প্ৰদূষণ নাছিল তেতিয়া চৌদিশে এক মুক্ত বতাহ মুক্ত উশাহ হ'ব পাৰে আজিৰ আধুনিক যুগৰ বহু সুবিধাই তেতিয়া নাছিল কিন্তু আছিল বুলি ক'লে আছিল এক নিৰ্ভেজাল জঞ্জাল মুক্ত জীৱন হেৰুৱাবলৈ বেছি নাছিল পাবলগীয়াও বেছি নাছিল এক অৰ্থত বেছিভাগ মানুহে আছিল সুখী ব্ৰিটিছ অহাৰ আগলৈকে মোগলৰ ৰঙা চকু আছিল যদিও আমাৰ অসমত কিন্তু বেছ সুখেৰে আছিল মানুহ সুখ মানে ধৰি লওক খাই বৈ আৰামত কটাই দিব পৰা জীৱন আজিৰ তাৰিখত আমাৰ দেশৰ জনসংখ্যা 140 কোটিৰ বেছি 200 বছৰ পূৰ্বৰ অখণ্ড ভাৰতত জনসংখ্যা আছিল মাত্ৰ 16 কোটি সকলোৰে বাবে স্পেচ আছিল এতিয়া ইমানখিনি কলোৱে যেতিয়া আজিৰ পৃথিৱীলৈ ঘূৰি আহিব লাগিব আপুনি বলক এতিয়া ঘূৰি আহোঁ আজিৰ পৃথিৱীলৈ আজিৰ পৃথিৱীখন যিমান জটিল সিমানেই সৰল আছিল 200 বছৰ পূৰ্বৰ ভাৰতৰ সেই মানুহবোৰ আজিও সেই সৰলতাৰ প্ৰয়োজন আছে আপোনাৰ মোৰ যান্ত্ৰিক পৃথিৱীত সৰলতা মানে দুৰ্বলতা নহয় সৰল মানুহবোৰে কৰা প্ৰায় 200 বছৰীয়া স্বাধীনতা সংগ্ৰামৰ পিছতেই আমাৰ দেশ স্বাধীন হৈছে ব্ৰিটিছক খেদি এখন মুক্ত গণতান্ত্ৰিক দেশৰ বাসিন্দা হৈছে সকলো আপুনি ময়ো সেই বাটেৰেই বাট বুলিছোঁ আজি কেৱল কল্পনাৰ পাখি লগাই 200 বছৰ পূৰ্বৰ ভাৰতখনত এটা ভুমুকি মাৰিছোঁ কেনে পালে জনাব